মন্দিৰৰ ভিতৰত দুৰ্বৃত্তৰ কুকৰ্ম সহ্য কৰা নহব বুলি এইবাৰ অসমৰ মুছলমান সমাজে হুংকাৰ দিছে। নিশাৰ ভাগতে ৰাজপথলৈ ওলাই আহিছে মুছলমান সমাজ। খবৰ আহিছে কলাইগাঁৱৰ বৰবাগান চকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। কালী মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংসক লৈ এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। যোৱা ২৭ তাৰিখে দিনৰ ভাগতো একে ঠাইতে উদ্ধাৰ হৈছিল নিষিদ্ধ মাংস। হিন্দু বসতিপূৰ্ণ এলেকাত কোন দুষ্কৃতিকাৰীয়ে এনেধৰণে পেলাই থৈ গ'ল নিষিদ্ধ মাংস? দৰং জিলাৰ বৰবাগান চকত সংঘটিত হৈছে এই ঘটনা আৰু উত্তেজিত ৰাইজে গৌহত্যা বন্ধ কৰাৰ দাবীত ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ইয়াৰ লগতে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে একাংশ দুৰ্বৃত্তই কেতিয়াবা মন্দিৰৰ মূৰ্তি ভাঙে, মন্দিৰৰ দানপাত্ৰ লৈ যায়। এনেধৰণৰ কাণ্ড সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। ৰাজ্যৰ ভিন্ন প্ৰান্তত এনে ঘটনা সংঘটিত হৈছে। কিন্তু কলাইগাঁৱৰ যিটো ঘটনা সংঘটিত হৈছে, দৰং জিলাৰ যি বৰবাগান চকত যিটো ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে, এতিয়া তাৰ বাবে এই প্ৰান্তৰ মুছলমান লোকসকল ওলাই আহিছে। মুছলমান লোকসকলৰ এই কাৰ্যপন্থাক লৈ এতিয়া সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে। এক মন্দিৰত বা পবিত্ৰ মন্দিৰত এনেধৰণৰ কাণ্ড বা পবিত্ৰ মন্দিৰৰ সমীপত এনেধৰণৰ কাণ্ড কোনোবাই কৰিলে ইয়াক কেতিয়াও আমি মুছলমান সমাজেও কেতিয়াও আমি সহ্য নকৰোঁ। কাৰণ এয়া নিষিদ্ধ মাংস কোনো দুষ্কৃতিকাৰীয়ে পেলাই থৈ যোৱা বুলি অভিযোগ উত্থাপন হৈছে। প্ৰকৃত খবৰ কি? আমাৰ হাতত দুটাকৈ মন্তব্য আছে, আমি মন্তব্যকেইটা শুনাম। চাওক, যোৱাকালি যি এক ঐতিহ্যময় কলাইগাঁৱত যি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আমি বসবাস কৰোঁ আৰু আজিৰ তাৰিখত কলাইগাঁৱত কিন্তু এটা ভাতৃত্ববোধ পূৰ্বৰ ইতিহাস আমি চাবলৈ গ'লে কিন্তু কলাইগাঁৱত কিন্তু সদায় এটা ভাতৃত্ববোধত আমি বসবাস কৰোঁ। তো যোৱাকালি যি ঘটনা হৈ গ'ল, এটা মন্দিৰত যি নিষিদ্ধ গো মাংস পোৱা গ'ল, এই ঘটনাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ ABMCৰ ফালৰ পৰা। লগতে আজি আমি ABMC তথা বেংগলী ফেডাৰেশ্যন, আমছু আৰু আমাৰ এই যি স্থানীয় ব্যক্তিসকল আছে বা মন্দিৰ কমিটিৰ পৰিচালনা সমিতিৰ ব্যক্তি আছে, তেওঁলোকৰ লগত আমি আলোচনাত মিলিত হওঁ আৰু আমি ইয়াৰ পৰাই আমি দৰং আৰক্ষী অধীক্ষক তথা ধোলা থানাৰ OC ডাঙৰীয়াক আহ্বান জনাম যে যি দুষ্কৃতিকাৰী আছে, দুষ্কৃতিকাৰীক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। যিহেতু এই বৰবাগান অঞ্চলৰ ৰাইজ শান্তিপ্ৰিয় ৰাইজ, ইয়াতে দীৰ্ঘদিনীয়া এক ভাতৃত্ববোধ আছে আৰু আগলৈকে এই ভাতৃত্ববোধ অটুট ৰাখিব বুলি আমি আহ্বান জনাইছোঁ তেওঁলোকক। আৰু দৰং তথা পুলিচে অতি সোনকালে ইয়াক গ্ৰেপ্তাৰ কৰিব লাগে। আমাৰ আমচুৰ প্ৰতিনিধি আছিল, আমাৰ ABMCৰ প্ৰতিনিধি আছিল, লগতে আমাৰ গাঁৱৰ উদীয়মান যুৱকসকলে ইয়াতে আহিছিল। আমাৰ গাঁৱত আমাৰ পঞ্চায়তৰ পবিত্ৰ মন্দিৰৰ ভিতৰত কিছুমান বেয়া মানুহ, বদমাছ বুলি ক'লেও ভুল নহ'ব, বদমাছ মানুহ, শয়তান মানুহ, তেওঁলোকে ইয়াতে গৰু মাংস পেলাই থৈ গুচি গৈছে। গতিকে মই খালি মাত্ৰ দুটা শব্দ ক'ম। এটা হ'ল, যিখিনি মানুহে এই পবিত্ৰ মন্দিৰৰ ভিতৰত আহি এনেকুৱা বেয়া কাম কৰিছে, তেওঁলোকক এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে 24 ঘণ্টাৰ আগত আপোনালোকে থানাত যাই হাজিৰ হওক। ইয়াতো পাণবাৰী থানাত যাওক, নহ'লে ধোলা থানাত যাওক, নহ'লে SPৰ ওচৰত যাই চেলেণ্ডাৰ কৰক 24 ঘণ্টাৰ ভিতৰত। যদি তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত চেলেণ্ডাৰ নকৰে, এই পবিত্ৰ মন্দিৰৰ ভিতৰত তেওঁলোকে যিটো কুকাণ্ড কৰিলে, তেওঁলোকে যদি 24 ঘণ্টাৰ ভিতৰত যদি চেলেণ্ডাৰ থানাৰ ভিতৰত নকৰে, আমি কি ব্যৱস্থা ল'ম তেওঁলোকে কিন্তু পিছত গম পাব। আৰু বিশেষকৈ মই অসমৰ সন্মানীয় DGP হাৰমিত সিং ডাঙৰীয়া, দৰং জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক, ধোলা থানাৰ OC ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, ইমান টাইমটো নালাগে। পুলিচে যদি ইচ্ছা কৰে, কিমান টাইম লাগে? কিমান টাইম হৈ গ'ল? বহু সময় গুচি গ'ল। ধৈৰ্যৰ এটা সীমা থাকে। গতিকে মই পুলিচক, আৰক্ষী অধীক্ষকক দৰঙৰ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে পবিত্ৰ মন্দিৰৰ ভিতৰত যিটো কুকাণ্ড তেওঁলোকে কৰিলে, তেওঁলোকক অতি সোনকালে 1-2 ঘণ্টাৰ ভিতৰত তেওঁলোকক এৰেষ্ট কৰিব লাগে, গ্ৰেপ্তাৰ কৰি উচিত ব্যৱস্থা কৰি তেওঁলোকক জেল হাজতলৈ পঠাব লাগে। আৰু মই লাষ্টত আৰু এটা কথা, প্ৰথম কথাটো আকৌ কৈছোঁ মই, যে আমাৰ পঞ্চায়তত যিহেতু পবিত্ৰ মন্দিৰত তেওঁলোকে এনেকুৱা দুৰ্ঘটনা কৰিছে, বেয়া কাম কৰিছে, গতিকে তেওঁলোকক আকৌ অনুৰোধ জনোৱা নাই, আবদাৰ জনোৱা নাই, সকীয়াই দিছোঁ, তেওঁলোকে 24 ঘণ্টাৰ আগত নিজে পুলিচ যোৱাৰ আগত তেওঁলোকে চেলেণ্ডাৰ হৈ থানাত তেওঁলোকে চেলেণ্ডাৰ কৰক। অন্যথা গাঁৱৰ ৰাইজ যেতিয়া ওলাই যাব, তেতিয়া কিন্তু পৰিস্থিতিটো ভয়ংকৰ হ'ব। গতিকে আকৌ মই পুলিচক অনুৰোধ জনাইছোঁ, অসম আৰক্ষীৰ ওপৰত আস্থা আছে, তেওঁলোকে ডেফিনেটলি এই কামটো কৰিব। আকৌ লাষ্ট টাইমত মই কৈছোঁ
যে আপোনালোকে যদি আচলতেও সমাজখন শান্তিত ৰাখিব বিচাৰে, সমাজখন যদি ভাতৃত্ববোধ যদি জীয়াই ৰাখিব বিচাৰে, 24 ঘণ্টাৰ আগত আপোনালোকে চেলেণ্ডাৰ হৈ থানাত হাজিৰ হওক, অন্যথা ইয়াৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব। গতিকে এইখিনিয়ে কথা। আজি আমি আমচুৰ ফালৰ পৰা, এবি আমচুৰ ফালৰ পৰা মন্দিৰৰ সভাপতি সম্পাদকৰ ওচৰত বিনম্ৰভাৱে তেওঁলোকৰ অনুৰোধ জনাইছোঁ যে আমি ইয়াতে যিখিনি প্ৰতিনিধি আহিছিলোঁ, আমি 100% আমাৰ এই পবিত্ৰ মন্দিৰৰ কমিটিৰ মানুহৰ লগত আছোঁ। যেতিয়ালৈকে এইটো সমাধান নহ'ব তেতিয়ালৈকে আমি এই বৰবাগান চাৰিআলি এই পঞ্চায়তৰ মন্দিৰৰ সকলো কমিটিৰ লগত আমি আছোঁ। তেওঁলোকে যেতিয়াই মাতিব তেতিয়াই আমি হাজিৰ হ'ম, তেতিয়াই আমি উপস্থিত হ'ম। তেওঁলোকৰ লগত একত্ৰিত হৈ আমি এই কামখিনি কৰিম বুলি আশ্বাস তেওঁলোকক প্ৰদান কৰিছোঁ।